ল অফ এট্ৰাকশ্যনৰ বিষয়ে যদি আপোনালোকে বহুত শুনিছে কিন্তু প্ৰপাৰ প্ৰচেছ গম নাপায় যে কেনেকৈ আপোনালোকে ল অফ এট্ৰাকশ্যন নিজৰ লাইফত এপ্লাই কৰি নিজৰ হেল্থ ৰিলেশ্যনশ্বিপ কেৰিয়াৰ মানি এইবোৰ ইম্প্ৰুভ কৰিব পাৰি কেনেকৈ নিজৰ ষ্ট্ৰেছ কেনেকৈ নিজৰ জবত আৰু ইম্প্ৰুভমেণ্ট কেনেকৈ নিজৰ বিজনেছত আৰু গ্ৰ'থ কৰিব পাৰে তেনেকুৱা যদি আপোনালোকে লাইভ ছেশ্যন এটেণ্ড কৰিব বিচাৰিছে অফ ল অফ এট্ৰাকশ্যন য'ত কিছুমান সৰু সুৰা টাস্কো থাকিব য'ত কিছুমান মেডিটেশ্যন থাকিব য'ত আনকি ব্লকেজ ৰিমুভেলৰো কাৰণে কিছুমান মেডিটেশ্যন থাকিব যদি আপুনি ইণ্টাৰেষ্টেড 30 days মেনিফেষ্টেশ্যন চেলেঞ্জ যদি আপুনি ল'ব বিচাৰিছে তেতিয়াহ'লে মোৰ নাম্বাৰত হোৱাটছএপ কৰি ল'ব পাৰে মই আপোনালোকক লিংক এটা দি দিম য'ত আপোনালোকে পে'মেণ্ট কৰি সেই ছেশ্যনটো এটেণ্ড কৰিব পাৰে এক মাহৰ কাৰণে অকল 999 হয় য'ত আপোনালোকে মেডিটেশ্যনছ য'ত আপোনালোকে ল অফ এট্ৰাকশ্যনৰ এফাৰ্মেশ্যনছ হোপন'পন' প্ৰেয়াৰ য'ত আপোনালোকে আনকি নিজৰ ব্লকেজেছবোৰ ৰিমুভ কৰিব পাৰিব ক্লাছ হ'ব গৈ আছে জুনৰ 30 তাৰিখৰ পৰাই 30 দিন হ'ব এই ছেশ্যনটো মাজে সময়ে লাইভ ছেশ্যন থাকিব আৰু কিছুমান তাতে টাস্কো কিছুমান থাকিব ত' দেৰি নকৰাকৈ আপোনালোকে ছেশ্যনটোত জইন কৰক আৰু নিজৰ লাইফৰ ফ্ৰিকুৱেঞ্চিটো আপগ্ৰেড কৰি লওক